এতিয়া আপোনালোকক মই দেখাই দিম আমাৰ হস্পিটেলত যোনটো কেথলেব মেচিন আছে, যোনটো মেচিনৰ সহায়ত আমি এই প্ৰচিডিউৰবিলাক কৰোঁ, যোনবিলাক DSA বুলি কয়, ডিজিটেল ছাবট্ৰাকশ্যন এনজিঅ'গ্ৰাফি। এনজিঅ'গ্ৰাফি মানে হ'ল আমাৰ তেজৰ চলাচল কৰা নলী যিবিলাক আছে, সেই নলীবিলাক আমি এই মেচিনটোতে আমি চাওঁ। কেনেকৈ চাওঁ আপোনাক মই কৈ দিছোঁ। এইখন আমাৰ ট্ৰে হয়, এই ট্ৰেখনত আপোনাক দেখাই দিছোঁ আমি কেনেকৈ পেচেণ্ট এজনক প্ৰথমতে কৰঙণৰ চুকত ফুটা কৰোঁ। এইবিলাক বস্তু আছে আমাৰ, এই বস্তুবিলাক লৈ আমি পেচেণ্টজনক কৰঙণৰ চুকত ফুটা কৰোঁ। ফুটা কৰাৰ পিছত আমি শিৰাৰ ভিতৰেদি গৈ পেলাই এইটো যিটো মেচিন দেখিছে, ইয়াত পেচেণ্টজন থাকে আৰু এই মেচিনটোৱে ফটো লয়। এই ফটোটো কণ্টিনিউৱাছ হয়, ভিডিঅ' নিচিনা ফটো হয় আৰু ইয়াৰ ভিতৰত আমি তেজৰ চলাচল কৰা নলীবিলাক কণ্টিনিউৱাছলি দেখা পাই থাকিব পাৰোঁ। তেনেকুৱাকৈ চাই পেলাই আমাৰ এইবিলাক স্ক্ৰীনছ আছে, এই স্ক্ৰীনত আমি ডিটেইলছবিলাক আমি দেখা পাই থাকোঁ যে কোনডোখৰ জেগাত তেখেতৰ প্ৰব্লেম আছে। সেই প্ৰব্লেমটো আমি যোনটো কৰঙণৰ চুকত ফুটাটো কৰোঁ বা কেতিয়াবা আমি হাতত ফুটা কৰোঁ, সেই জেগাটোত ফুটা কৰি গৈ ট্ৰিটমেণ্টটো আমি সেইটো জেগাৰ পৰাই কৰিব পাৰোঁ। যদিও আমি ধৰক লাংছৰ ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু ফুটাটো আমি কৰঙণৰ চুকতে কৰিম। আৰু এট দ্য ছেম টাইম আমাৰ সেই গোটেই লাইটছ আৰু সেই মনিটৰ্ছ এইবিলাক গোটেই আছে, এইটো সম্পূৰ্ণ এটা অতি ৰুমৰ নিচিনাই হয়। ইয়াতে ইমাৰ্জেঞ্চি ফেচিলিটিজ গোটেইবিলাক থাকে। ইয়াত আমাৰ এইবিলাক ইমাৰ্জেঞ্চি মেডিচিন থাকে, তাৰ লগতে আপোনাৰ কণ্টিনিউৱাছ পেচেণ্টক মনিটৰ কৰিব পৰাকৈ সুবিধাবিলাক থাকে। যিকোনো কণ্ডিশ্যনত পেচেণ্টৰ কিবা ৰিস্ক হ'লে বা প্ৰচিডিউৰ কৰি থকা সময়ত কিবা যদি অসুবিধা হয়, আমি সেইখিনি মেনেজ কৰিব পাৰোঁ।